আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনাইছে জুবিন গাৰ্গে। নিৰ্বাচনৰ সময়ত জুবিন সাধাৰণতে অসমত নাথাকে বুলি মন্তব্য কৰি ভাল কাম কৰা দলক ভোট দিবলৈ আহ্বান জুবিন গাৰ্গৰ। ভোট মোৰ এটা কথা হ'ল মই যেতিয়া ইলেকশ্যন পাতে মই নাথাকোঁ অসমত। প্ৰব্লেমটো সেইটো বেছিভাগ ইলেকশ্যনত মই সদায় বাহিৰতে আছোঁ। আৰু মানুহে চাওক, মানুহে যাক ভাল পায় তেওঁলোককে ভোট দিব। যি ভাল কাম কৰিছে তেওঁলোকক ভোট দিব, আৰু যি বেয়া কাম কৰিছে ভালকৈ কাম কৰা নাই তেওঁলোকক ভোট নিদিলে হ'ল। মই সেইটো আহ্বান কৰিম। আনহাতে 13 এপ্ৰিলৰ পৰা বিহুৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব জুবিন গাৰ্গে। এইবাৰ জিৰণিলৈ সাংস্কৃতিক কাৰ্যসূচীত গীত পৰিৱেশন কৰিব জুবিনে। লগতে চিনেমাৰ কামো পূৰ্ণগতিত চলি থকা বুলি জুবিন গাৰ্গৰ মন্তব্য। মোৰ 13 তাৰিখৰ পৰা আৰম্ভ হ'ব। মোৰ এদিন আগতে আৰম্ভ হৈছে আৰু আজাৰৰ পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত গোটেই অসমৰ বেলেগ বেলেগ জেগাত আছে আৰু মাজে মাজে গেপ দিয়াও হৈছে, কাৰণ কনষ্টেণ্ট প্ৰগ্ৰেম কৰিবলৈ অলপ দিগদাৰ হয়, ট্ৰেভেলিং থাকে তাত। চ' চাওঁ কেনেকৈ পাৰোঁ, ৰেষ্ট লৈ পেলাই আৰামছে কৰিম আৰু বহুত বেছি প্ৰগ্ৰেম নকৰোঁ, যিমানখিনি পাৰি অলপ অলপ কমাই কৰিম। আৰু তাৰপিছত আকৌ চিনেমাৰ কাম আছে, 2-3খন চিনেমাৰ কাম একেলগে কৰি আছোঁ। চ' প্ৰগ্ৰেম শেষ কৰি আকৌ মই চিনেমাৰ কামত সোমাই দিম মই। চ' সেইবিলাক কামো আছে। আকৌ মোৰ বাহিৰতো প্ৰগ্ৰেম আছে, ডুবাইত আছে, কেনেডাত আছে, অষ্ট্ৰেলিয়াও কৈ আছে। চ' ট্ৰেভেলিঙো আছে তাৰ মাজত। চ' যেনেকৈ পাৰোঁ সময় মিলাই পেলাই ধুনীয়াকৈ কৰিম প্ৰগ্ৰেমবিলাক। চিকাৰ আহি আছে ছেপ্টেম্বৰ 20 তাৰিখ। তাৰপিছত মুনীন বুঢ়াৰ ওপৰত এখন আমি বনাই আছোঁ, ভাইমন বুলি, সেইখন আহিব। সেইখনত মই এক্টিং নাই কৰা, মিউজিক কৰিছোঁ। আৰু মোৰ নিজৰ এখন আছে ৰৈ ৰৈ বিনালে, সেইখন মই নৱেম্বৰ-ডিচেম্বৰ ষ্টাৰ্ট কৰিম শ্বুটিং। চ' চিকাৰ এইবাৰ পাব, অহা বছৰ ৰৈ ৰৈ বিনালে পাব। প্ৰত্যেক বছৰ এখন ভাল চিনেমা মানুহক দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ। মহানগৰীৰ চেণ্ট্ৰেল মলত টাৰ্টল ব্ৰেণ্ডৰ 20 বছৰ পূৰ্তি উপলক্ষে অনুষ্ঠিত প্ৰাক ৰঙালী বিহু উদযাপন কাৰ্যসূচীত জুবিনৰ অংশগ্ৰহণ। টাৰ্টলৰ 3খনকৈ বিপণীয় দৰ্শন এই অনুষ্ঠানত গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। ভিতরে বাহিরে উখাহর গভীর যাব তুমি যেন জিজ্ঞাসায় তুমি যেন অপিয়া করা আকাশৰ বহুতি আৰু বহুত ধুনীয়া ধুনীয়া গান আহি আছে নতুন চিনেমা। আৰু ৰিলিজ দিয়া নাই, ৰিলিজ দিলে সকলোৱে শুনিবলৈ পাব আৰু গুণগুণাই থাকিব। থেংক ইউ। টাৰ্টলক ধন্যবাদ জনাইছোঁ। টাৰ্টলটো এটা খুব চিনাকি ব্ৰেণ্ড আমাৰ ইণ্ডিয়াৰ। ধুনীয়া ধুনীয়া কাপোৰ পায় তাত, আৰু ময়ো টাৰ্টলত বজাৰ কৰিছোঁ আগতে। এইবাৰ তেওঁলোকে বিহু স্পেচিয়েল এইটো এটা অনুষ্ঠান কৰিছে যে মই তেওঁলোকৰ ষ্ট'ৰবিলাকত আহিব লাগে। গোটেইবিলাক ষ্ট'ৰত যাব নোৱাৰিম, কিন্তু 3খনত আহিছোঁ আজি। আৰু ভাল হওক, টাৰ্টল আগবাঢ়ি যাওক, মানুহে টাৰ্টলৰ কাপোৰ পিন্ধক, সেইটোৱে কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ তেওঁলোকক।